ছাত্ৰ ছাত্ৰীসকল আমি আগৰটো খণ্ডত তোমালোকক কৰি আছিলো কোৱেশ্চন নম্বৰ 2 1 লৈ কৰিলে আজি কোৱেশ্চন নম্বৰ 2 আমি 2 কৰিম কোৱেশ্চন নম্বৰ 2 টো কি কৈছে তোমালোকক 2x² + x - 4 = 0 আমি আগৰটো খণ্ডত কৈ আহিছিলো যে এটো ইয়াৰ লগত আমি তুলনা কৰিব লাগে এটো লগত আমি সমীকৰণটোৰ লগত কি কৰিম আমি তুলনা x² আগত a x আগত b c নিৰ্ভক গতিকে আমি ইয়াত কি পালো a ভ্যালুটো ইয়াত কিমান পাম আমি a = 2 b = কিমান আছে তোমালোকৰ 1 c - 4 এতিয়া আমি দিগাৰ উত্তৰ লম x = -b + -b² - 4a c 2a implies x = b মানটো কিমান আছে আমাৰ -1 ± √b মানটো 1 স্কয়াৰ -4a মানটো আছে 2 c মানটো আছে যেটো মাইনাস আছে মাইনাস থাকিলে আমি ব্ৰেকেট ব্যৱহাৰ কৰিম 2 * a মানটো 2 implies x = -1 ± √1 স্কয়াৰ 1 minus a minus a plus 4 * 2 8 8 * 4 32 2 * 2 4 implies x = -1 ± √1 plus 32 33 divided 4 যেটো আমাৰ 33 আমাৰ কি নাই বৰ্গমূল নাই গতি আমাৰ এইটোৱে একেধৰণে থাকিব খালি আমাৰ প্লাস মাইনাস মানে এটা প্লাস এটা মাইনাস এটাকে আমি ইয়াৰ মানকেইটা কি পাম আমি x = -1 plus √33/4 আৰু কি পাম -1 minus √33/4 সমীকৰণৰ মূল দুটা এটো 3 টো আছে 4x² plus 403x plus 3 = 0 আমি এর লগত এটো কম্পেয়াৰ কৰিলে কি পাম এত পাম a = 4 b = 4/3 c = 3 দেখি আমাৰ হাইট ইন্ডিকেটৰ উত্তৰটো কিমান হ'ব x = -b plus minus √b² minus 4a c divided 2a what implies x = b মানটো আছে 403 মাইনাস আছে মাইনাস তো ব্যৱহাৰ কৰিম প্লাস মাইনাস √b মানটো আছে আমাৰ 4/3 স্কয়াৰ 4 a মানটো আছে 4 c মানটো আছে 3 2 a মানটো আছে আমাৰ 4 x = 4/3 plus minus 4 square আমাৰ আহিলে 16 into 3 √ভাগ স্কয়াৰ কৰিলে আমাৰ 3 আৰু 16 into 3 আমাৰ 48 আৰু 4 into 4 16 into 3 আমাৰ 48 implies x = 4/3 plus minus √0 और पुटो एरो टाइप से तुम्हारे 8 x = 4/3 plus minus 0 বর্গমূল 0 গতিকে আমি প্লাস মাইনাস 0 মানে আমি দুটা পাম একে গতিকে ইয়াৰ মূল কেইটা আমি কি পাম গতিকে আমি ইয়াৰ মূল কেইটা কি পাম আমি x ৰ মান কেইটা x = পাম
4 root 3 by 8 এইটো কেনসেলিং যাব আমাৰ 2 গতিকে মাইনাস root 3 by আমি জান পালো এইটো 2 আৰু কিমান পাম আমি x is equal to এইটো কি আছে আমাৰ 4 root 3 8 2 গতিকে মাইনাস root 3 by 2 এটিকে আমি সমীকৰণৰ মূল কিটা কি পালো আমি মাইনাস root 3 by 2 আৰু মাইনাস root 3 by 6 নম্বৰটো আছে 2x square plus x plus 4 is equal to 0 ইয়াত আমি কি পাম a is equal to পাম ইয়াত a is equal to 2 b is equal to 1 c is equal to 4 তাহলে আমাৰ কিমান পাম আমি সূত্ৰটো পাম x is equal to minus b plus minus root over b square minus 4a c 2a implies x is equal to b মানটো আছে 1 plus minus root over b মানটো 1 square minus 4 into a মানটো আছে 2 c মানটো 4 2 into 2 implies x is equal to minus 1 plus minus 1 is common 1 4 into 2 8 8 into 4 minus 32 2 into 2 4 implies x is equal to minus 1 plus minus minus 31 by 4 minus 31 by 4 আমি দেখা পালো যে কি পালো এটো root over minus 31 31 টো আমাৰ কি হৈ আছে ঋণাত্মক সংখ্যা ইয়াৰ বৰ্গমূল আমাৰ নাই বৰ্গমূল নাথাকিলে আমি কি লিখিব লাগিব যে নেগেটিভ সংখ্যাৰ বৰ্গমূল কেতিয়া বাস্তৱ সংখ্যা হ'ব নোৱাৰে তাহলে আমি কি পালো এটো যে নেগেটিভ সংখ্যাৰ কি পাম আমি বৰ্গমূল কেতিয়াও বাস্তৱ সংখ্যা হ'ব নোৱাৰে বাস্তৱ সংখ্যা নহ'ব গতিকে প্ৰদত্ত সমীকৰণৰ বাস্তৱ সমাধান নাই প্ৰদত্ত সমীকৰণৰ বাস্তৱ সমাধান নাই আমি লিখিব লাগিব এটো এতিয়া আছে আমাৰ 5 নম্বৰটো আছে x square plus 4x plus 1 is equal to 0 আমি কম্পেয়াৰ কৰিলে কি পাম এটো a is equal to 1 b is equal to 4 c is equal to 1 গতি আমি ডিগাৰ হৈ এটা সূত্ৰটো লিখিম এটাকে x is equal to minus b plus minus b square minus 4ac divided 2a এটা মানখিনি বহাই দিম ইয়াত x is equal to b মানটো পালো আমি minus 4 plus minus 4 square minus 4 into a মানটো আছে 1 c মানটো আছে 1 2 into 1 implies x is equal to কি পালো ইয়াত minus 4 plus minus 4 square 16 4 into 1 4 4 into 1 4 2 into 2 implies x is equal to minus 4 plus minus root over 12 divided by 2 x is equal to
-4 প্লাস মাইনাস এতিয়া আমাৰ এইটো পাম আমি 12 ৰুট ওভাৰ 12 মানে আমাৰ কি আছে আমাৰ ৰুট ওভাৰ 12 মানে 2 * 2 * 3 গতিকে আমাৰ 2 টো গুছি আহিব কিমান পাম আমি বৰ্গমূল হলে 2 ৰুট ওভাৰ 3 ডিভাইডেড বাই 2 এতিয়া আমাৰ ওপৰটো আমি সামনে ইয়াত কি এটা আহিব কমন আহিব ইয়াত কমন আনিম আমি কমন কি আহিব x = 2 এটা কমন ললে -2 থাকিব প্লাস মাইনাস 2 টো গুছি আহিলে আমাৰ কিমান থাকিব ৰুট ওভাৰ 3 ডিভাইডেড 2 এ 2 2 কেনসেলিং গল যে x = কিমান থাকিলে আমাৰ -2 প্লাস মাইনাস ৰুট 3 প্লাস মাইনাস 3 হলে আমি ইয়াত কি পাম x = -2 প্লাস ৰুট ওভাৰ 3 আৰু কি পাম আমি -2 মাইনাস ৰুট ওভাৰ 3 মাইটো হৈছে এইটো আমাৰ 6 নম্বৰটো আছে 4x² + x - 3 = 0 আমি কিমান পাম a = 4 b = 1 c = -3 এটা আমি উত্তৰ লিখিম x = -b প্লাস মাইনাস ৰুট ওভাৰ b² - 4a ডিভাইডেড 2a আমি ইয়াতে মানখিনি বহাম এতিয়া x = b মানটো আছে আমাৰ -1 প্লাস মাইনাস 1² - 4 * 4 যেটো মাইনাস আছে c মানটো আমি ব্ৰেকেট ব্যৱহাৰ কৰিম 2 * 4 implies x = -1 plus minus 1² 1 minus a minus a plus 4 * 4 16 16 * 3 48 2 * 4 8 implies x = -1 plus minus √ 49/8 implies x = আমি কেন পাম এটো -1 plus minus 49 বৰ্গমূল 7 8 এটো আমি কৰিম এতিয়া কি পাম এটো আমি যে x ৰ মান কিটা আমি কি পাম x = পাম আমি -1 প্ৰথমতে আমি ললো +7 8 implies x = 7 -1 6/8 cancelling যাব 2 4 ultimately আমি কেন পালো 3/4 পালো আৰু সেকেন্ডটো কিমান পাম x = -1 - 7/8 implies x = -8/8 implies x = -1 পালে এটাকে আমি সমীকৰণৰ মূল দুটা কি পালো x = পালো আমি 3/4 আৰু -1 ইয়াৰ পিছৰ খণ্ডত তোমালোকৰ মই পিছৰ কোৱেশ্চন কিটা লৈ আকৌ তোমালোকৰ মাজত মই উপস্থিত হ'ম